আমাৰ ইউটিউব চেনেল এডিয়াৰ আড্ডালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ, নতুন কনচেপ্ট লৈ আহিছোঁ, নতুন টাইপ লৈ আহিছোঁ। আপোনালোকে চাগে এনেকা কুৱেশ্যন আমি চাওঁ যিটো আমি ইয়াত তেনেকা আপুনি ওপৰলৈ আমি কি চাওঁ, আমি ওপৰলৈ কিছুমান সংখ্যা নাচাইখিনি ইয়াত 1 চাওঁ আৰু আমি বেলেগ ফৰ্মুলা দি সলভ কৰি দিওঁ, মানে আমি কিছুমান ট্ৰিক দি আমি সলভ কৰি দিওঁ। কিন্তু সেইটো ট্ৰিক যেতিয়া 1 থাকে তেতিয়া ধুনীয়াকৈ হৈ যায়, কিন্তু যেতিয়া আমি সংখ্যাটো চাওঁ তেতিয়া আমি কৰিব নোৱাৰোঁ। তো এনেকা কুৱেশ্যন যদি আমি কুৱেশ্যনটো যদি ট্ৰিক দি সলভ কৰিব লাগে, কেনেকৈ সলভ কৰিব লাগে আমি আজি ভিডিঅ'ত শিকিব যাওঁ। তো আপোনালোকৰ লাষ্টলৈকে ভিডিঅ'টো চাব আৰু আপোনাৰ ভাই ভণ্টিৰ লগত যদি ভাল পায় ভিডিঅ'টো আপোনালোকৰ ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো আমি স্টাৰ্ট কৰোঁ ভিডিঅ'টো। তো প্ৰথমতে আপোনাৰ সদায় কৈছোঁ আপোনাৰ তলৰ যিটো ফ্ৰেকশ্যন পোৰ্চন আছে এইটোৰ ফ'কাছ কৰিব। ওপৰৰ সংখ্যাটো সদায় আগলৈ আহিব, পিছৰ সংখ্যাটো সদায় তললৈ যাব। ঠিক আছে না? আগৰ সংখ্যা মানে ওপৰৰ সংখ্যাটো সদায় আগলৈ লিখিব আৰু পিছৰ সংখ্যাটো মানে তলৰ সংখ্যাটো সদায় পিছলৈ লিখিব। তাৰপিছত কিমান আছে বোলে স্যাৰ 1 2 3টা সংখ্যা যোগ কৰিব দিছে। 1 2 3টা যোগ কৰিব দিব পাৰে, বিয়োগ কৰিব দিব পাৰে। তো যোগ হ'লে আমি একো টেনশ্যন নাই, কিন্তু বিয়োগ হ'লে অলপ আমি তললৈ লিখি যাম, নহ'লে পাহৰি যাব আমি সদায়। তাৰপিছত কি আছে বোলে স্যাৰ, তাৰপিছত আপোনাৰ সংখ্যাখিনি কি আছে? প্ৰথম সংখ্যাটো 5, আমি ইয়াত লিখিম 5। আগত চাওক, যেতিয়া আমি ইয়াত কোনোবা সংখ্যা চাওঁ, ইয়াত যদি কোনোবা সংখ্যাটো চাওঁ, এই সংখ্যাটো আমি ইয়াত লিখোঁ, কিন্তু ইয়াত সংখ্যাটো নহয়, সংখ্যাটো কি আছে ওপৰলৈ আছে। যেতিয়া ওপৰলৈ থাকে আপুনি সদায় কি কৰিব লাগিব, আপোনাৰ ওপৰলৈ সংখ্যাটো থাকিলে সদায় তলত লিখিব লাগিব। ঠিক আছে না? ওকে, নেক্সট কি আছে বোলে স্যাৰ, নেক্সট 4 দুটা আছে বোলে স্যাৰ, দুটাই সংখ্যা আছে আৰু বেলেগ নাই। চ' আপোনাৰ এইটো সংখ্যাখিনি যেন আছে, যিখিনি আপুনি সংখ্যা লিখিছে এইখিনি সদায় ভাগ কৰিব লাগিব। এইটো সদায় ভাগ, এইটো ট্ৰিক হয়, তো ট্ৰিকত আপুনি এইটো সদায় ভাগ কৰিব লাগিব। ঠিক আছে ন? নৰ্মেল ৱেত যদি কৰোঁ আমি দেখাব পাৰোঁ বহুত ডাঙৰ হয়, কিন্তু এইটো ট্ৰিক হৈ আছে। আপোনালোকে গৈখিনি পাছলৈ এইটো ট্ৰিক দি আপোনাৰ নৰ্মেল ৱে সলভ কৰি চাব, এনচাৰটো এইটোৱেই পাব। চ' প্ৰথমতে কি কৰিব লাগে, প্ৰথমতে চব গোটেইকেইটা 1 আছে বোলে হয়, তো প্ৰথম এইটো প্লাছ কৰিব। দুটা প্লাছ কৰিলে কিমান পাইছোঁ বোলে 5। আমাৰ 5 ফাইনেল এনচাৰ নহয়, 5 ফাইনেল এনচাৰ নহয়। তো আপোনাৰ কি কওঁ বোলে স্যাৰ 5 1 যা 5, 5 1 যা 5, এইটো সংখ্যাটো কিমান বুলি যাব বোলে 1 দি যাব। তো এতিয়া মেইন সংখ্যাটো যদি থাকিব 1 থাকিব, আকৌ আমি 1টো আগৰ সংখ্যালৈ প্লাছ কৰিম। মই আকৌ ৰিপিট কৰি আছোঁ, তাহলে তেতিয়া আপুনি বুজি পালে ভালকৈ বুজি পাব। চ' প্ৰথমতে আমি কি কৰিছোঁ, প্ৰথমতে আমি 3 আৰু 2 যোগ কৰিছোঁ, কিমান পাইছোঁ 5। যিটো পাওঁ আমি সেইটো সদায় কি কৈছোঁ তলৰ সংখ্যাটোৰ ভাগ যাব, কিমান হ'ব স্যাৰ 1। এই 1টো আমি ওপৰলৈ লিখিব লাগিব, সেইটো 1টো ওপৰলৈ লিখিম। ঠিক আছে না? এতিয়া এইটো 1 মোৰ মেইন এনচাৰ থাকিব, 1টো আগৰ সংখ্যাৰ লগে যোগ কৰিব। তো 1 + 3 কিমান হ'ব স্যাৰ 4। তলত কি দি ভাগ কৰা আছে স্যাৰ 4 দি ভাগ কৰিছে, তো 4 দি ভাগ কৰিলে কিমান পাম বোলে 1, ইয়াত আমি 1 লিখিম। ঠিক আছে ন? 4 1 যা, আৰু ইয়াত আমি 4 পাইছিলোঁ, তো এইটো 1 টাইম পাইছোঁ। ঠিক আছে নে? ওকে, এগেইন এইটো 1 আগৰ সংখ্যালৈ যাব, আগৰ সংখ্যাটো কি আছে বোলে 1 আছিলে, তো 1 + 1 কিমান পাম 2 পাম। তো ইয়াত ফাইনেলি আমি কি লিখিম 2 লিখিম। ঠিক আছে না? মই একবাৰ ৰিপিট কৰি দিওঁ, 3 + 2 5, 5 দি ভাগ কৰিছোঁ 1 পাইছোঁ। 3 + 1 4, 4 দি ভাগ কৰিছোঁ 1 পাইছোঁ। 1 + 1 2, আৰু 2 ফাইনেল এনচাৰ হ'ল। মই সদায় কৈছোঁ আপোনাৰ এনচাৰ যিটো থাকিব লাষ্টৰ দুটা সংখ্যাহি আপোনাৰ এনচাৰ থাকিব, আগৰ সংখ্যাটো 1, পিছৰ সংখ্যাটো 2। ঠিক আছে নে? তো সদায় মনত ৰাখিব, আগৰ সংখ্যাটো সদায় নিউমাৰেটৰ যাব, পিছৰ সংখ্যাটো সদায় ডিনমিনেটৰ যাব। তো আগৰ সংখ্যাটো 1 ওপৰলৈ যাব, পিছত 2 থাকিব। আপোনালোকে যদি ট্ৰেডিশ্যন ৱে কৰে আপোনাৰ 1/2 পাব। ঠিক আছে না? আই হোপ আপোনালোকে বস্তুখিনি বুজি পাইছে। আপোনালোকৰ ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।